নমস্কাৰ নমস্কাৰ মাননীয় অধ্যক্ষ মহোদয় আৰু মহামান্য সদন মাননীয় অধ্যক্ষ মহোদয় আপুনি বাৰু কেতিয়াবা মহাভাৰতৰ ধৃতৰাষ্ট্ৰক দেখিছিল নে কেতিয়াবা গান্ধাৰীক দেখিছিল নে নিশ্চয় নাই দেখা কিন্তু মাননীয় অধ্যক্ষ মহোদয় আজিৰ পবিত্ৰ সদনত মই দেখিছোঁ চকু থাকিও অন্ধৰ ভাও ধৰা তেনে কিছু ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰী আৰু তেওঁলোকৰ দৰে চকু থাকিও অন্ধৰ ভাও দিব নোৱাৰাৰ বাবে আজিৰ সদনৰ উত্থাপিত বিধেয়ক অৰ্থাৎ কঠোৰ পৰিবহণ আইন প্ৰণয়নেহে পথ দুৰ্ঘটনা হ্ৰাস কৰিব বিধেয়কৰ পূৰ্ণৰূপে সমৰ্থনত জনাই চৰকাৰী পক্ষৰ আসন গ্ৰহণ কৰিছোঁ মাননীয় অধ্যক্ষ মহোদয় আমি যদি বিধেয়কখনলৈ গভীৰভাৱে লক্ষ্য কৰোঁ তেনে দেখা পাওঁ বিধেয়কখনক দুটা ভাগত ভাগ কৰিব পাৰি কঠোৰ পৰিবহণ আইন প্ৰণয়ন আৰু আইনৰ ফলপ্ৰসূতাই পথ দুৰ্ঘটনা হ্ৰাস কৰিব পাৰিব মাননীয় অধ্যক্ষ মহোদয় আমি যদি বিধেয়কৰ প্ৰথম অংশলৈ লক্ষ্য কৰোঁ তেনেহ'লে দেখা পাওঁ কঠোৰ পৰিবহণ আইন প্ৰণয়নে নিশ্চয় জনসজাগতা বৃদ্ধি কৰাত সহায় কৰিব কিয়নো আইনে বান্ধি দিয়া নিয়ম অনুসৰি জনসাধাৰণৰ ওপৰত শাস্তিৰ ভীতি অৰ্থাৎ কঠোৰ আইন যেনে অধিক শাস্তি আৰু দণ্ডৰ ব্যৱস্থা মানুহক সতৰ্ক কৰিব পাৰিব ইয়াৰ ফলস্বৰূপে পথত চলা নিয়মবোৰ মানি চলাৰ প্ৰৱণতা বৃদ্ধি পাব মাননীয় অধ্যক্ষ মহোদয় কঠোৰ আইন প্ৰণয়নে কাৰ্যকৰী তদাৰকীকৰণৰ ব্যৱস্থা নিশ্চিত কৰে যাৰ ফলত পথত অযথা গাড়ী চালনাৰ আৰু অন্য অসাৱধানতাৰ ঘটনা হ্ৰাস পায় কঠোৰ আইন আৰু নিয়মৰ ফলত সমাজৰ মাজত পথ সুৰক্ষা সন্দৰ্ভে সচেতনতা বৃদ্ধি পায় যি সুৰক্ষিত চলাফুৰাত জনসাধাৰণক সহায় কৰে মাননীয় অধ্যক্ষ মহোদয় চৰকাৰী তথ্যৰ মতে 2024 বৰ্ষৰ চলিত সময়ছোৱাত ইতিমধ্যে 6500তকৈ অধিক পথ দুৰ্ঘটনা সংঘটিত হৈছে ইয়াৰ মুখ্য কাৰণ হৈছে পৰিবহণ আইন উলংঘা আৰু সুৰাপান কৰি উদণ্ড ৰূপত চলোৱা দুৰ্ঘটনাৰ সংখ্যাই বেছি অধ্যক্ষ মহোদয় এই সমস্যাসমূহ হ্ৰাস কৰাত মুখ্যতঃ কঠোৰ আইন প্ৰণয়নে সহায় কৰিব বুলি আমি দৃঢ়তাৰে বিশ্বাস কৰোঁ মাননীয় অধ্যক্ষ মহোদয় চৰকাৰী তথ্যৰ মতে দুচকীয়া বাহনৰ ক্ষেত্ৰত বেছিভাগ দুৰ্ঘটনা আৰু মৃত্যু সংঘটিত হয় ইয়াৰ কাৰণ হৈছে দ্ৰুতগতি আৰু হেলমেটৰ দৰে সুৰক্ষামূলক আহিলা পৰিধান নকৰা চাৰিচকীয়া বাহনৰ ক্ষেত্ৰত ছিট বেল্ট লগোৱাৰ প্ৰতি থকা অৱহেলা আৰু অযোগ্য বাহন আদি কাৰকসমূহৰ বিষয়ে পৰীক্ষা নকৰা বাৰে বাৰে আহ্বান কৰা স্বত্বেও বহুতে গাড়ীৰ ফিটনেছ পৰীক্ষা নকৰা আৰু পুৰণি বা অযোগ্য গাড়ীৰ ক্ষেত্ৰত দুৰ্ঘটনাৰ সম্ভাৱনা অধিক মাননীয় অধ্যক্ষ মহোদয় এই সমস্যাসমূহ হ্ৰাস হ'বৰ বাবে এখন কঠোৰ আইনৰ আৱশ্যক আছে আৰু পৰৱৰ্তী সময়তো থাকিব সেই বিৰোধী পক্ষক আমাৰ লগত সহযোগিতা আগবঢ়াই বিধেয়কখন আইনলৈ ৰূপান্তৰিত কৰিবলৈ অনুৰোধ জনালোঁ মাননীয় অধ্যক্ষ মহোদয় ইমানখিনি কোৱাৰ পিছতো যদি বিৰোধী পক্ষই আমাৰ লগত সহযোগ নকৰে তেনেহ'লে মনত পৰিছে স্বামী বিবেকানন্দৰ এষাৰ বাক্য সগুণ যিমানে ওপৰলৈ নুৰকিয় সগুণৰ চকু সদায় তলৰ মৃতদেহলৈ ধন্যবাদ অধ্যক্ষ মহোদয় আৰু মহামান্য সদন